Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব খোজে তেতিয়াহ'লে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰিব আৰু তাতে আপুনি সাৰ্চ কৰিব sidr.assam.gov.in সাৰ্চ কৰিলে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আপোনাক মই প্ৰভাইড কৰি আছো। এতিয়া চাওক ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আছে ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে য'ত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত। এতিয়া যাওক কি হাইলাইটছখিনি চাই লওক। প্ৰথমতে অৰ্গেনাইজেশ্যনটো যেটো আপোনাৰ ষ্টেট ইনষ্টিটিউট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসামৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট, য'ত আপোনাৰ টোটেল ভেকেন্সি আছে 27 আৰু আপুনি এপ্লিকেশ্যন মোডটো আপুনি কৰিব লাগিব অনলাইনত এপ্লাই। এটো অনলাইন এপ্লিকেশ্যন মোড দি আছে আৰু জব লোকেশ্যনটো এক্ৰছ আসামত হ'ব, আপুনি আসামত পাব জবটো। আৰু এপ্লাই যেটা আপোনাৰ লাষ্ট ডেট হয় মাৰ্চ 11 2025 লৈকে আপোনাৰ এপ্লিকেশ্যনটো লাষ্ট সাবমিট কৰিব পাৰিব। এতিয়া চাওক বাকি ডিটেইলছখিনি। এতিয়া প্ৰথমতে ভেকেন্সি ডিটেইলছখিনি চাই লওক। য'ত আপোনাৰ ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে পোষ্ট আছে 12 আৰু এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে পোষ্ট আছে 15। টোটেল আপোনাৰ 27 পোষ্ট আছে। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো আপুনি পোষ্টখিনিত এপ্লাই কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফলো কৰিব লাগিব। প্ৰথমতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে চাওক। যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে বা যদি আপুনি CSE বা IT কোৰ্স কৰিছে বা MSc কৰিছে বা CS বা IT কোৰ্স কৰিছে বা CMA কোৰ্স আপুনি কমপ্লিট কৰিছে উইথ আপোনাৰ 60% মাৰ্ক লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক এক্সপিৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়াৰ্স। যদি আপুনি এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ মিনিমাম 2 ইয়াৰ্স এক্সপিৰিয়েন্স হ'ব লাগিব ফাৰ্ষ্ট এক্সপিৰিয়েন্স। এণ্ড যদি আপুনি ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ মিনিমাম 5 ইয়াৰ্স মানে ফাৰ্ষ্ট এক্সপিৰিয়েন্স থাকিব লাগিব। এতিয়া চাওক এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এজ লিমিট, আৰু এজ লিমিটটো বিচাৰিছে আপোনাৰ মেক্সিমাম 38 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত আপুনি এজটো আপোনাৰ ক্যালকুলেশন কৰিব। নেক্সট খিনি চাই লওক স্যালাৰি ডিটেইলছ খিনি চাই লওক। স্যালাৰি ডিটেইলছ খিনি চাই লওক। ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ যেটো আপোনাৰ পোষ্ট আছে তাতে আপুনি পাৰ মান্থ স্যালাৰি পাব 35,000। নেক্সট আপোনাৰ এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি স্যালাৰি পাব 30,000 পাৰ মান্থ। এতিয়া চাওক সিলেকশন প্ৰসেস, আপোনাৰ সিলেকশন কেনেকৈ হ'ব। তো আপনি যদি এপ্লিকেশন কৰিব তাৰ পিছত আপোনাৰ ৰিটেন এক্সামিনেশন হ'ব, নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব। দুটা প্ৰসেস থাকিব আপোনাৰ সিলেকশনত। এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব। তো এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব প্ৰথমতে অফিচিয়েল ৱেবছাইটত, যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপশনতো প্ৰভাইড কৰি দিম আৰু আপুনি নোট কৰি ল'ব পাৰে। তাতে যাই কিনে আপুনি ৰেজিষ্ট্ৰেচন অপশন আছে তাতে যাই কিনে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব। ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত আপুনি লগইন কৰিব আৰু লগইন কৰি কিনে আপোনাৰ যদি এপ্লিকেশন ফৰ্ম হয় তাতে সাবমিট কৰিব লাগিব, য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ, এক্সপিৰিয়েন্স ডিটেইলছখিনি তাতে আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে, লগত আপোনাৰ ফটো সিগনেচাৰখিনি আপুনি এজ এ ৰিসাইজ যেটো সাইজ দিয়া থাকিব, যেটো ফৰমেট দিয়া থাকিব এইটো হিচাপত আপুনি তাতে আপলোড কৰিব লাগিব। আফটাৰ আপলোড আপুনি কৰিব লাগিব ফাইনাল সাবমিট এণ্ড আপুনি ডাউনলোড কৰিব লাগিব আপোনাৰ একনলেজমেন্ট যেটো ৰিসিভ হয় সেইটো আপুনি ডাউনলোড কৰি ল'ব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। এতিয়া চাওক ইম্পৰ্টেন্ট ডেটছখিনি। তো এপ্লিকেশন ষ্টাৰ্ট হৈছে আপোনাৰ ফেব্ৰুৱাৰী 17 2025 ৰ পৰা আৰু এপ্লাইৰ আপোনাৰ লাষ্ট ডেট আছে মাৰ্চ 11 2025 লৈকে। এতিয়া চাওক ইম্পৰ্টেন্ট লিংকখিনি আপুনি পাই যাব আমাৰ পৰ্টেলত, যেটা আমাৰ পৰ্টেলৰ লিংক হয় মই এই ভিডিঅ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম। এতিয়া চাওক জবেলা ডেস্ক যেটো পৰ্টেল হয় এইটো আপুনি পাই যাব আৰু যেতিয়া আপুনি ইয়াতে ভিজিট কৰিব অলপ স্ক্ৰল কৰি কিনে চাব তলত দিয়া আছে আপোনাৰ SIPRD, আপুনি নহলে সাৰ্চ কৰিব পাৰে। চাওক যেটো আপোনাৰ টাইটেল দি আছে তো ষ্টেট ইনষ্টিটিউট অফ আপোনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে আছে ৰিকুৱাৰমেন্টটো। আপুনি সাৰ্চ বাটনত এটা ক্লিক কৰি দিব। আপুনি যেতিয়া সাৰ্চ বাটনত ক্লিক কৰি দিব ন এনেকা আহি যাব। তো তাতে আপুনি সাৰ্চ কৰিব SIPRD, জাস্ট এইখিনি আপুনি সাৰ্চ বাটনত দি কিনে সাৰ্চ কৰি দিব। কৰি দিয়াৰ পিছত এনেকা আহি যাব, যেটো লিংক মই অলৰেডি এতে সিস্টেমেটিক ভাবে প্ৰভাইড কৰি দিছো। আপুনি এতে ক্লিক কৰিব, জাস্ট এটা ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ তাত যেটো পেজ হয় সিস্টেমেটিক ভাবে মই অলৰেডি ডিটেইলছখিনি আপডেট কৰি থৈছো
আপুনি ৰিকুৱাৰমেণ্ট ডিটেইলছ সিস্টেমেটিকভাৱে পাই যাব ক'ত কি আছে কেনেকৈ সিলেকশ্যন প্ৰসেছ হাউ টু এপ্লাই আপুনি কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ দিয়া আছে তলত আহি চাব আপুনি দিয়া আছে ইম্পৰ্টেন্ট লিংকখিনি এতিয়া চাওক যেটো অফিচিয়েল ৱেবছাইট আছে ক্লিক হিয়াৰ তো আপুনি ক্লিক হিয়াৰত ক্লিক কৰিলে যেটো অফিচিয়েল ৱেবছাইট আছে তাত আপুনি ভিজিট কৰিব পাৰিব নেক্সট আপুনি যেটো অফিচিয়েল নোটিফিকেশন আছে ক্লিক হিয়াৰত ক্লিক কৰিলে আপুনি ডাউনলোড কৰিব পাৰিব যেটো আপোনাৰ অনলাইন এপ্লিকেশন প্ৰসেছ আছে জাস্ট আপুনি এটা ক্লিক কৰিলে ডাইৰেক্ট আপুনি হোম পেজত গুচি যাব ঠিক আছে আমাৰ যেটো পোৰ্টেল হয় আমাৰ পোৰ্টেলত আপুনি হোম পেজত গুচি যাব ডাইৰেক্ট এপ্লাই বাটনত ক্লিক কৰিলে আপুনি হোম বাটনত যাব এতিয়া চাওক এটা দিয়া আছে এপ্লাই যেটো স্ক্ৰল কৰি দিয়া আছে জাস্ট আপুনি এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে যদি এপ্লাই লিংক হয় ঠিক আছে অটোমেটিক্যালি আপোনাৰ তাতে ৰিডাইৰেক্ট হৈ যাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনা আজিৰ ভিডিও ইমানতে সামৰিছো